আমি আজি যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগ লখিমপুৰ জিলা সমিতিৰ উদ্যোগত আমি আৰু বিহপুৰীয়া স্থানীয় দল সংগঠন তথা বিহপুৰীয়াৰ অনুষ্ঠান প্ৰতিষ্ঠান সকলো ৰাইজৰ সৌজন্যত আজি আমি দিনজোৰা কাৰ্যসূচীৰে আমি জুবিনদাৰ আদ্য শ্ৰাদ্ধ আয়োজন কৰিছোঁ। আমি আদ্য শ্ৰাদ্ধৰ জৰিয়তে আমি এটা কথা আমি চৰকাৰৰ দ্বাৰা তদন্তকাৰী বিষয়াক আমি এটা কথা দাবী জনাইছোঁ যে জুবিনদাৰ যি হত্যা সংক্ৰান্ত সংঘটিত হ'ল সেই হত্যাকাণ্ড অতি শীঘ্ৰে দোষী কঠোৰতম শাস্তি প্ৰদান কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা আমি দিনজোৰা কাৰ্যসূচীৰে যি অনুষ্ঠান আয়োজন কৰিছোঁ সেই অনুষ্ঠান আমাৰ নাম প্ৰসংগ চলি আছে বৰ্তমান। ইয়াৰ পিছতে আমি সমূহীয়া শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰিছোঁ। তাৰপিছতে আমি সন্ধিয়া ঠিক 6:30 বজাৰ পৰা আমি নাম কীৰ্তনে আমি আমাৰ অনুষ্ঠান সামৰণি মাৰিম। আমি যি দিনজোৰা কাৰ্যসূচীৰে আমি জুবিনদাৰ আদ্য শ্ৰাদ্ধভাগী অনুষ্ঠান অনুষ্ঠিত কৰিছোঁ, সেয়া বৰ্তমান আমাৰ নাম প্ৰসংগ চলি আছে। আৰু আমাৰ এই যি অনুষ্ঠান, এই অনুষ্ঠানৰ লগত আমি সুকলমে পাৰ কৰি আহিছোঁ। আৰু আমি গধূলিলৈ আমি যি দিহানামৰ কাৰ্যসূচী ৰাখিছোঁ, দিহানাম কাৰ্যসূচী চলিব। আৰু আমাৰ আজি এই বিষয়াবী সমূহ ৰাইজৰ হৈ আমি আপোনালোকৰ জৰিয়তে আমি যি তদন্তকাৰী বিষয়া, যি জুবিন গাৰ্গ ডাঙৰীয়াৰ যি মানে হত্যাকাণ্ড বুলি আমাৰ যি অনুমান হৈছে, সেই অনুমান যাতে তদন্ত খুব নিয়াৰিকৈ হয়, দোষী যাতে কেতিয়াও সাৰি নাযায়। আৰু লগতে তেওঁলোকে উচিত শাস্তি পোৱাৰ লগতে আমি সমূহ বাকী ৰাইজে তেওঁৰ আত্মাৰ সদ্গতিৰ কামনাৰ বিচাৰি আমি সকলোৰে ওচৰত প্ৰাৰ্থনাও জনাইছোঁ আৰু লগতে আমি চৰকাৰৰ ওচৰত দাবীও জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।